নমস্কাৰ, মই আজি থেকেৰা টেঙাৰ আচাৰ বনাম। প্ৰথমে মই এইখিনি ধুই ল'ম। মই থেকেৰাখিনি ধুই লৈছোঁ। গছতে এনেকৈ হৈ গৈছে। থেকেৰাবোৰ ধুই লোৱাৰ পিছত মই এতিয়া মিহি মিহিকৈ কাটি ল'ম। মিহি মিহিকৈ নহয় বাৰু, চকল চকলকৈ কাটিম। মই এতিয়া চকল চকলকৈ কাটি ল'ম। প্ৰথমে এইটো এনেদৰে গুচাই ল'ম, যেনে অকণমান বেয়া হৈ আছে। আপোনালোকে থেকেৰা টেঙাৰ আচাৰ বনাই পাইছেনে? কমেণ্ট কৰি ক'বচোন। মাজত এনেকৈ মই ফালি ল'ম। ফালি মই এনেকৈ চকল চকলকৈ কাটিম। কটা হৈ গ'ল। মই এতিয়া হালধি আৰু অকণমান নিমখ সানি মই ৰ'দত দিম। মই হালধি এচামুচ আৰু নিমখ আধা চামুচ দিছোঁ। দি মই এতিয়া এইটো সানি দিম। সানি দিলোঁ। এতিয়া সানি মই এতিয়া ৰ'দত দি দিম। মই থেকেৰা টেঙাটো 4-5 ঘণ্টা ৰ'দত দি থ'লোঁ। ৰ'দত দি থোৱাৰ পিছত মই ভাজিম থেকেৰা টেঙাটো। মই এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছোঁ। থেকেৰা টেঙাটো ভজাৰ আগতে মই তেল অকণমান গৰম কৰি ল'ম, কিয়নো থেকেৰা টেঙাটোত দিব লাগিব। কেৰাহীটো গৰম হৈ গ'ল। মই এতিয়া তেলটো ঢালি দিম। তেলটো গৰম হ'বলৈ দিম। মই তেলটো কম দিছোঁ, কিয়নো থেকেৰা টেঙাটো কম আছে কাৰণে। তেলটো গৰম হৈ গ'ল। মই এতিয়া তেলটো নমাই দিম। থেকেৰা টেঙাটো ভাজিবৰ কাৰণে মই অকণমান তেল দি দিছোঁ। জলকীয়া দুটা দি দিছোঁ আৰু জিৰা কেইটামান দি দিছোঁ। মই থেকেৰা টেঙাটো দি দিছোঁ এতিয়া। মই এতিয়া হালধি বা নিমখ নিদিওঁ, কিয়নো কালি ৰ'দত দি থকা সময়তে মই দিলোঁ, সেইকাৰণে মই এতিয়া নিদিওঁ। অকণমান দেৰি ভাজিব দিব লাগিব। বিট জলকীয়া মই আচাৰ বনাই থৈছিলোঁ, তাৰে এটা দি দিছোঁ জ্বলোৱা হ'বৰ কাৰণে। মই ইয়াত ইমানকৈ মছলা নিদিওঁ, অকণমান জিৰাহে দি দিছোঁ, জিৰা গুড়িটো। ভজাটো হৈ গ'ল আৰু বেছিকৈ ভাজিব নালাগে। মই নমাই দিম। নমাই দিলোঁ। এতিয়া মই ঠাণ্ডা হোৱাৰ পিছত বৈয়ামত ভৰাম। মই এতিয়া বৈয়ামত ভৰাই দিছোঁ। মই এতিয়া তেলটো ঢালি দিছোঁ। তেলটো মই ঢালি দিলোঁ। এতিয়া মই ৰ'দত দি দিম।